সুপ্ৰভাত ফাৰ্ষ্ট অফ অল ৱেলকাম বেক এগেইন আৰু আছোঁ এতিয়া বাৰীৰ টঙিত ৰাতিপুৱা এতিয়া সময় হৈছে 8টা বিছনা এতিয়াও তোলাই নাই কাৰণ হৈছে মোৰ কুকুৰাৰ পোৱালি এজাকমান আছে মোৰ পোৱালি যাকে চাংঘৰৰ ওপৰলৈ উঠি আহি মোৰ বিছনাৰ ওপৰত উঠি ঘূৰি ফুৰেহে বিছনাখন লেতেৰা কৰি পেলাই গতিকে আজিকালি বিছনা আঁঠুৱাৰ 24 ঘণ্টাই মানে কি তৰি থোৱাই থাকে আজি দিছে বৰষুণ যোৱা প্ৰায় 15-20 দিন একেৰাহে যি টিকা ফটা ৰ'দ বুলি কোৱা হয় গৰমত একেবাৰে দেহাৰ অৱস্থা বেয়া আৰু তাৰ আগৰ কেইদিনমানটো একেৰাহে দিলে বৰষুণ যাৰ বাবে সেই বৰষুণৰ বাবে মই মোৰ আপকামিং মোৰ যিটো যাত্ৰা এটা জাৰ্ণি কৰিবলগীয়া আছিল নেপালৰ ফিডিমলৈ সেই যাত্ৰাটো মই পষ্টপন কৰিবলগীয়া হ'ল মানে কেঞ্চেল নহয় আচলতে পষ্টপন কৰিবলগীয়া হ'ল পিছুৱাই দিবলগীয়া হ'ল যি হওক বাৰু আজিৰ পৰা দিছে পুনৰ বৰষুণ আৰু অলপমান ঠাণ্ডা হৈছে প্ৰকৃতি আৰু দেহাও অলপ হাত পৰিছে যি হওক বাৰু আপোনালোকক এটা আপডেট দিওঁ বুলি এই ভিডিঅ'টো কৰিছোঁ আপডেট মানে কি বলক আগতে তললৈ গৈ লওঁ তাৰ পাছত আপোনালোকক কৈ আছোঁ এয়া তলৰ পৰিৱেশ বৰষুণৰ বাবে আজি অলপমান মাটিবোৰ বোকা ধৰণৰ হৈছে ইয়াত এতিয়া যদি ভৰি খোজ পেলাওঁ বোকা হ'ব এয়া কুকুৰাখন দেখিছেনে এই পোৱালি এনেকুৱা আছে প্ৰায় 50টামান এতিয়া এইকেইটা ইয়াত আছে আৰু বাকীকেইটা পিছফাললৈ চৰি আছে কিজানি এই 50টামান মোৰ কুকুৰা পোৱালীয়ে চাংঘৰৰ ওপৰৰ মোৰ বিছনা একেবাৰে লেতেৰা কৰি পেলায় যি হওক বাৰু আপডেট এটা দিওঁ বুলি যে কৈছিলোঁ আপোনালোকক আপডেটটো হৈছে কি জানেনে মই আচলতে বহু দিনৰ পৰাই এটা বস্তু ল'ম বুলি আচলতে ভাবি আছিলোঁ মোৰ নিজৰ বাবেও লগতে আপোনালোকৰ বাবেও এই কুকুৰা দেখিছেনে ক'ত উঠি থাকে বস্তুটো মোৰ লোৱা হ'লগৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ অলপমান আপগ্ৰেড কৰোঁ চেনেলটো কেনেকৈ আপগ্ৰেড কৰোঁ ভাবি থাকোঁতেই মানে কি মনলৈ এটা আইডিয়া আহিল আৰু সেই আইডিয়াটো লগে কামত লগাই পেলালোঁ আৰু মই কিনি পেলালোঁ এপদ সামগ্ৰী আৰু সেই সামগ্ৰীপদ আপোনালোকক দেখুৱাওঁ বুলি আজি এই ভিডিঅ'টো কৰিছোঁ আৰু সামগ্ৰীপদৰ দ্বাৰা সৃষ্ট দুটামান ফুটেজ আপোনালোকলৈ আগবঢ়াইছোঁ কেনে লাগিছে নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আহক উপভোগ কৰকচোন মোৰ বাৰীখনৰ এৰিয়েল ভিউ ফুটেজকেইটা কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব আৰু এইফালে এতিয়া কুকুৰাখিনিক চাউল ছিটিয়াই দিয়া হৈছে যেনে তেনে অকল কুকুৰাই দেখি পাব মোৰ নেক্সট টুৰটোৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোতে জনাই দিওঁ যিহেতু আপোনালোকক আগতে কৈ থৈছোঁ যে মোৰ নেপাল জাৰ্ণি এটা মই কৰিবলগীয়া আছিলে নেপালৰ ফিডিম নামৰ ঠাইডোখৰলৈ সেই জাৰ্ণিটো মই পষ্টপন কৰিবলগীয়া হৈছিলে পিছুৱাই দিছিলোঁ বতৰৰ বাবে শেহতীয়াকৈ মই সিদ্ধান্ত ল'লোঁ যে নেপালৰ সেই জাৰ্ণিটো যাত্ৰাটো কমপ্লিট কৰোঁ গৈ আহোঁগৈ নেপালৰ পৰা ফুৰি আহোঁগৈ কাৰণ এই বছৰটো এতিয়া মানে কি প্ৰায় আধা যাবৰ হ'লেই জুলাই পাবহি এতিয়া গতিকে বছৰত যিহেতু মই 2টা টুৰ কৰোঁৱেই গতিকে
এই বছৰ আৰু প্ৰথম টুৰ হিচাপে যথেষ্ট লেটেই হৈছে, দেৰি হৈছেগৈ, গতিকে কৰি পেলাওঁ টুৰটো বুলি ভাবিয়েই অহা 21 তাৰিখ দেওবাৰে, আজি হৈছে বৃহস্পতিবাৰ, আৰু অহা দেওবাৰলৈ উঠিম ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে নিউ জলপাইগুৰিলৈকে, আৰু নিউ জলপাইগুৰিৰ পৰা মই যাম প্ৰথমে কালিম্পঙলৈ। কালিম্পঙত বিশেষ এটা কাম আছে। কালিম্পঙত 2 দিন থকাৰ পাছত মই যামগৈ নেপাললৈ, নেপালৰ ভিতৰুৱা এটা অঞ্চললৈ যামগৈ, ফিডিম নামৰ ঠাইডোখৰৰ এডোখৰ ভিতৰুৱা অঞ্চললৈ। চ' সেই ঠাইসমূহৰ ভিডিঅ'বোৰ পাব, আৰু লগতে পাব ড্ৰোন ফুটেজ, কাৰণ ইতিমধ্যে গম পাইছে আপোনালোকে যে মই ড্ৰোন পাৰচেজ কৰিলোঁ, এখন ড্ৰোন কিনিলোঁ, DJI ড্ৰোন। চ' আপোনালোকৰ বাবেও নিশ্চয় ভিডিঅ'সমূহ চাবলৈ খুব ভাল লাগিব নে কি কয়? চ' আগন্তুক নেপাল যাত্ৰাৰ আগন্তুক ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে বেল আইকনটো টাচ কৰি থ'ব, যাতে নটিফিকেশ্যনবোৰ আপোনালোকলৈ আহি থাকে। অতি সোনকালে আপোনালোকক লগ পাই আছোঁ, নেক্সট ভিডিঅ'তে লগ পাই আছোঁ আপোনালোকক মোৰ নেপাল যাত্ৰাত। চ' আজিলৈ ইমানেই, ইয়াতে এই ভিডিঅ'টো শেষ কৰিছোঁ। পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত মোৰ নেপাল যাত্ৰাত। বাই বাই।